Hey guys, Assalamu alaikum, নমস্কাৰ স্বাগতম জনাইছো এটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আজি ব্লগ নহয় বাৰু এটা ৰিকুৱেষ্টেড ভিডিও মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো হেতুৱে হৈছে হস্পিটাল বেগ ৰেডি কৰা আসলতে মই বেগটো একো ৰেডি কৰা নাই আৰু এতিয়া আপোনালোকৰ ওচৰতে বস্তুখিনি মানে দেখুৱাইও যাম আৰু পাৰিলে ভৰাইও যাম তেনেকুৱা ধৰণৰ আৰু কাম ৰেডি কৰা নিচিনা হৈ যাব আৰু যেহেতু নমা সোমালে আৰু মুঠতে ৰেডি কৰি থোৱাটো বেছি ভাল আৰু এইখিনি এটা কথা কওঁ দেই বহুতে ভাবিব মানে আগৰ মানুহে কয় আৰু যে হস্পিটাল বেগ আগতীয়াকৈ ৰেডি কৰিব নালাগে মানে কাপোৰ কানি এইবোৰ কিনিব নালাগে কিন্তু আপুনি যেতিয়া হস্পিটালত যায় ডক্টৰে আপোনাক এটাই কয় যে তুমি বস্তুখিনি ৰেডি কৰি ৰাখিবা এনেকুৱা ধৰণৰ আৰু আপোনাক এখন হেৰি দিয়ে মানে মোক তেনেকৈ কৈছে আৰু যে এইটো বস্তু তুমি কিনি ৰাখিবা আৰু যাতে তোমাৰ সুবিধা হয় কাৰণ কোনেও নাজানে আসলতে সেইখন সময়ত আপুনি কেনেধৰণে আপোনাৰ দেহ থাকে আৰু লগতে আপুনি যেহেতু এটা বেবি ডেলিভাৰ কৰিব তো আপুনি মেণ্টেলি ফিজিকেলি কেনেকুৱা এটা পজিশ্যনত থাকিব সেইটো কেৱল উপাৰ্জনহে জানিব আৰু লগতে যাৰ হ'ব সেইখন সময়ত তেওঁহে বুজি পাব বাকী সকলেতো বেবি পাব ধৰি লওক এনেকুৱা এটা সুখতে থাকিব কিন্তু মাকগৰাকীৰ যেটো হেৰি থাকে যেটো শক্তি থাকে সেইখিনি সময়ত হয়তো কেনেকুৱা এটা অৱস্থা হৈ যায় মইতো নিজেও নাজানো বাৰু কিন্তু মই দেখিছোঁ বহুতকে সেই মাকগৰাকী অলপ কষ্টত থাকে সেইকাৰণে আগতীয়াকৈ বস্তুটো তাতে আৰু এটা টেনশ্যন থাকে যে বেবিটো কেনেকৈ আছে সেইকাৰণে বেবিটোৰ কাৰণে ৰাস্তাৰ পৰা মানে ধূলি কাপোৰ দোকানৰ বাহিৰৰ কাপোৰ এযোৰ জল্দি পিন্ধাই দিয়েহি আহি পেলাই কাৰণ ডক্টৰে আপোনাক বোলে কয় আৰু মোক বহুতে কৈছে যে কাপোৰ তাৰপিছতে লগতে কাপোৰ বাচ্চাৰ কাপোৰ আৰু এনেকুৱা ধৰণৰ গামোচা এইবোৰ বিচাৰে আৰু আপুনি প্লাষ্টিকটো যদি ভৰাই দিব পাৰে তেতিয়াহ'লে সেই কাপোৰযোৰটো ধৰি লওক আপুনি সময়ত কিনি আনি দৌৰি পিন্ধালে অকণ অসুবিধা হয় ন কাৰণ ৰাস্তাত থকা বস্তুবোৰ ধূলিয়া মাকতিৰে আৰু 9 মাহ ধৰি এটা বেবী একদম ছেফ জোনত থাকে পেটৰ পৰা জাষ্ট ওলাই আহে আৰু ওলাই আহি পেলাই যদি মানে এনেধৰণে মানে এটা মাক হিচাপে এইখিনি বস্তু ইনচিকিউৰ আৰু যে বস্তুটো আগতীয়াকৈ লৈ লোৱাটো বেছি ভাল হয় সেইটো হিচাপত ডক্টৰেও কয় আজিকালি আৰু লগতে আজিকালি বহুতে কিনিও থয় আৰু সেইকাৰণে ময়ো ভাবিলোঁ যে মই অলপমান কাপোৰ মানে যিখিনি মোৰ খুবেই প্ৰয়োজন মোৰ আৰু লগতে বাচ্চাৰ সেইখিনি বস্তু মই আগতীয়াকৈ কিনি অকণমান ধুই মেলি একদম টান ৰ'দত ভালকৈ যাতে শুকাব পাৰোঁ এতিয়া যিহেতু ৰ'দটো ভাল হয় সেইকাৰণে মই প্ৰায় 4 দিনমান মই কাপোৰখিনি ধুই মেলি ৰ'দাওঁতে সময় লাগিছে তো তেনেকৈ বস্তুখিনি হেৰি কৰা হ'ল এতিয়া মই ভাবিছোঁ জল্দি মই পেকিঙো কৰি লওঁ কাৰণ ইমান মানে হেৰি লৰালৰি হ'ব সময়ত আৰু এওঁ মোক কৈ আছিলে এওঁ মানে আম্মাৰো ধৰি লওক আম্মা যেতিয়া মোৰ লগত হস্পিটালত থাকিব তেতিয়া আম্মাৰো 2 এযোৰ কাপোৰ আম্মাই পেকিং কৰিব লাগিব কাৰণ আম্মাটো আহি থাকিব নোৱাৰে ন আৰু লগতে আহি থাকিব পাৰিলেও মানে মায়ে কৈছে মোৰ যিটো এটা বস্তু লাগে সেইটো মই লৈ ল'ম আৰু লগতে মোৰ বিশেষকৈ মোক মানে কৈ আছে আৰু যে তোৰ যিখিনি বস্তুৰ প্ৰয়োজন হয় তই লৈ ল'বি ঠিক তেনেকৈ বাচ্চাৰ কাৰণে কাৰণ বাচ্চাৰ কাৰণেতো মই ভাবিব লাগিব তো সেইটো হিচাপত মোৰ যিটো বস্তু মানে লাগিছে অনুভৱ হৈছে যিটো বস্তুৰ প্ৰয়োজন সেই বস্তুটো মই লৈ লৈছোঁ আৰু ইনফেক্ট আজিকালি চবেই লয় মোৰ কাজিনসকলেও লৈছে আৰু তো ইয়াতে মই এটা বেগ লৈছোঁ মই অকণমান এনেকৈ দেখাই দিছোঁ মই বেবীৰ বস্তু পেক কৰিবৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েল বেগ কিনা নাই যিটো মোৰ ঘৰত আছে মই যিটো বস্তু মোৰ ফিল হৈছে যে মই এইটো বেগত লৈ যাব পাৰিম মই তেনেকৈয়ে কিনিছোঁ মোৰ কোনো ধৰণৰ আকৌ ধৰি লওক আজিকালি তেনেকৈ ডাইপাৰ বেগবোৰ ওলাইছে বা বেবী তেনেকুৱা ধুনীয়া বেগবোৰ ওলাইছে ন মই সেইটো কিনা নাই যদি মোৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ হস্পিটালৰ পৰা আহি ধৰি লওক মই ক'ৰবালৈ গৈছোঁ বা ক'ৰবাত মই ট্ৰেভেল কৰিছোঁ বা মই ক'ৰবাত গৈছোঁ যদি মোৰ তেনেকুৱা লাগে তেতিয়াহ'লে মই তেনেকুৱা এটা কিনি ল'ম কিন্তু বৰ্তমান মই একদম চিম্পল বেগ এটা লৈছোঁ আৰু এই ভিডিঅ'টোত মানে বেবীৰো থাকিব বস্তুখিনি আৰু মাকৰো থাকিব মানে এটা ভিডিঅ'তে সবখিনি বস্তু মই ইনক্লুড কৰি দিম আৰু মই যিমানখিনি পাৰিম মই লিমিটেড বস্তুৱে লৈ যাবলৈ চেষ্টা কৰি আছোঁ আৰু কিছুমান বস্তু মই অনলাইনত অৰ্ডাৰ দিছোঁ এতিয়ালৈকে অহা নাই আৰু কিছুমান এনেকুৱাও হৈছে যে মই হাজবেণ্ডক এটা নে দুটা বস্তু মই আনিবলৈ দিছোঁ এতিয়ালৈকে আহি পোৱা নাই মই যে আজি অলপ দিনৰ আগত এটা ষ্টেণ্ড দেখাইছিলোঁ যে ৰঙা নীলা এনেকুৱা ধৰণৰ ষ্টেণ্ডডাল মই 1 তাৰিখে অৰ্ডাৰ দিছিলোঁ 19 তাৰিখে আহিছে ইমান দিন আজিকালি মানে বস্তু এটা লওঁতে টাইম লয় সেইকাৰণে মই যিখিনি বস্তু মোৰ তাত বৰ্তমান এভেইলেবল আছে আৰু মই খুব লিমিটেড বস্তুৱে লৈ যাম বুলি মই ভাবিছোঁ সেইখিনি বস্তুৱে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ তো অলপমান বস্তু মই ভৰাই থৈ দিছিলোঁ কিন্তু এতিয়া মই চব উলিয়াই পেলাম আৰু তো প্ৰথমতে মই দেখাইছোঁ মই কি ল'ম প্ৰথমতেতো লাগিব আপোনাক নাইটি একদম এনেধৰণে ফলা যিবোৰ নাইটি হয় হাউচ কোট
একদম ধুই পেলাই ধুনীয়াকৈ থোৱা হৈছে মই স্প্ৰে কৰা নাই স্প্ৰে কৰি ল'ম বাৰু এতিয়া এইকণ সময়তে মই মানে উলিয়াই ল'ম আৰু ইয়াতে পূৰা আইৰণ কৰি ল'ম আৰু পুটুককৈ হৈ যাব সুবিধা হ'ব কিন্তু মই এতিয়া বস্তুবোৰ এনেকৈয়ে থৈ যাম আৰু আইৰণ কৰি পেলাই ইয়াতে ভৰাই দিম আৰু এনেকুৱা নহয় যে আপুনি আইৰণ কৰিবই লাগিব কিন্তু নিজৰ এটা চইচ আৰু লগতে আৰু এটা মই নাইটি লৈছোঁ ইয়াৰো এইটো পূৰা এনেকুৱা ফ্ৰণ্ট মানে বুটাম থকা আৰু এইটো বস্তু মই অনলাইনৰ পৰা লৈছোঁ মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম যিখিনি বস্তু মই অনলাইনৰ পৰা লৈছোঁ মানে মোৰ 80% বস্তুৱে অনলাইনৰ পৰাই লোৱা হৈছে আপোনালোকৰ সুবিধা হ'ব তো এইটো এনেধৰণে মই মাক কৈছোঁ যে ইমানখিনিয়ে খুলি দিবা তাৰপিছত এনেকৈ পিন্ধাই দিবা আৰু এনেধৰণে কৈছোঁ কাৰণ এইবোৰ বস্তুৱে ফিটিং কৰিবলৈ সুবিধা হয় তো এইটো এটা লৈছোঁ তাৰপিছত মই কৈছিলোঁ নহয় সেইদিনাখন যে এইটো এটা নাইটি লৈছোঁ এইটো একদম মানে কালাৰটো ৰঙা হয় মোক ৰেচমিনে কৈছিলে যে তুমি ৰঙা চঙা নাইটিয়ে পিন্ধিবা কাৰণ সেইকণ সময়ত যদি গাটো বাই চান্স লেতেৰাও হয় তেতিয়াহ'লে অলপ ইমান মানে যদি লাইট কালাৰৰ কাপোৰ লোৱা হয় তেতিয়াহ'লে অকণমান অসুবিধা হ'ব পাৰে কিন্তু এয়াৰে আকৌ হেৰিটো মাত্ৰ এনেকুৱা ইমানখিনিলৈকে বুটাম থকা ফিটিং কৰিবলৈ সুবিধা হ'ব কিন্তু ফ্ৰণ্টটো ফুল অপেন নহয় আৰু তো এইটো এটা হৈ গ'ল চাওকচোন বস্তুবোৰ একদম সেমেকি যোৱা নিচিনা হৈছে সেই বতৰটো যে ঠাণ্ডা সেইকাৰণে এতিয়া অকণমান ৰ'দত দি দিম তাৰপিছত মই এখন দুপাট্টা লৈছোঁ এইখন দুপাট্টা অলৰেডি মানে এইখন প্ৰয়োজন হ'বনে নহয় নাজানো কিন্তু মই লৈছোঁ আৰু সেইখিনি আৰু এটা বস্তু লৈছোঁ একদম বহুত ইম্পৰ্টেণ্ট হয় যিহেতু মোৰ ডেলিভাৰী একদম গৰম ঠাণ্ডাত পৰিছে মানে ঠাণ্ডাত পৰা নাই পৰিব ফুল ঠাণ্ডা পৰিছে এতিয়া বৰ্তমান সেইকাৰণে মোৰ কাপোৰ বেলেগ যিবোৰ ছামাৰ বেবী ডেলিভাৰ কৰে ধৰি লওক আজি ৰেচমিনে ছামাৰ তাই ছেপ্টেম্বৰত ডেলিভাৰ কৰিছিলে ছেপ্টেম্বৰ 6 তাৰিখে তাই সিমান বস্তুৰ প্ৰয়োজন হোৱা নাই কিন্তু মোৰ যেন সেই একদম চুৱেটাৰৰ পৰা আদি কৰি গোটেই সোপা লোৱাৰ কাৰণে মানে একদম অসুবিধাৰ নিচিনা হৈছে তো উপায়ো নাই কাৰণ আপুনি অকল এদিন ৰাখিব এটা নাইটি লাগিবই আৰু লগতে ধৰি লওক এটা বা দুটা তেতিয়াও আপোনাৰ নৰ্মেল ডেলিভাৰী হওক চি ছেকশ্যনে হওক 3টা 2টা নাইটিটো লাগিবই লগতে ওপৰতো আপুনি এনেকৈ থাকিব নোৱাৰে ন পূৰা একদম হেৰি কৰি কাৰণ আপোনাৰ ওপৰত বেবীৰ দায়িত্ব থাকে সেইকাৰণে আপুনি গৰম কাপোৰটো এনি টাইম পিন্ধি থাকিব লাগিব তো সেইকাৰণে মই এনেকুৱা এটা ইয়াতে এনেধৰণে এটা টুপি আছে আৰু লগতে এইটো এটা চেইন আছে আৰু হাতটো এনেকৈ দীঘল আৰু বহুত বেছি ধুনীয়া এটা উলেন নাইটি হয় এইটো মই আচলতে মোৰ কথা কৈ আছোঁ সেইকাৰণে মই মোৰ বস্তুকেইটাই প্ৰথমতে দেখাই ল'ম তাৰপিছত মই লৈছোঁ হট ৱাটাৰ 2টা বেগ পৰিব সেইকাৰণে মই যদি বাই চান্স মোৰ হাত ভৰি বিষ হয় মোৰ বিষ হয় মানে নৰ্মেলি কৈছোঁ বৰ্তমানটো মোৰ আলহামদুলিল্লাহ একো নাই কিন্তু মই কৈছোঁ আৰু যে ধৰি লওক নৰ্মেলি মই যেতিয়া মোৰ মানে সাধাৰণ জ্বৰ চৰো হয় মোৰ খুব গা বিষ ভৰি বিষ হয় মানে তো এতিয়া ধৰি লওক সেইকণ সময়তো আৰু নাজানে ন কোনেও কি হ'বলগীয়া আছে সেইকাৰণে মই 2টা হট ৱাটাৰ বেগ লৈ লৈছোঁ আৰু ইয়াতে মই আৰু এটা বস্তু ল'ম সেইটো হৈছে যিখিনি আপোনালোকক দেখাই দিছোঁ মানে মই এইটোও লৈ যাম যাতে মোৰ এইটো পানী গৰম কৰি মায়ে যাতে মোক দি দিব পাৰে সুবিধা হয় আৰু মানে মোৰ যাতে যিটো জাৰ্ণি হয় মই যাতে বহুত মানে চেষ্টা কৰিছোঁ মানে মই মোৰ যিটো মানে মোৰ যাতে এইখিনি বস্তু ইজিকৈ তাত প্লাগ পইণ্টবোৰ থাকে আৰু হয়তো এনেকুৱা হয়তো তাৰ পৰা দিবও পাৰে মই নাজানো কিন্তু মই এইটো লৈ যাম যাতে মোৰ ছেফটিৰ কাৰণে এইটো মোৰ বেগত নাদিব মই এটা বেলেগ ডাঙৰ বেগ এটাত লৈ যিখিনি বস্তু মানে হেৰি নিচিনা সেইখিনি বস্তু তাতে ভৰাই লওঁ তাৰপিছতে মই লৈছোঁ এযোৰ চেণ্ডেল এযোৰ বাহামাছৰ হয় এযোৰ চেণ্ডেল সলমান খান আছে মই এভাৰ আৰু ডিছপ'জেল পিৰিয়ড পেণ্টিও লৈ লৈছোঁ ইয়াতে এনেধৰণে আহে মই খুলি থৈছিলোঁ মানে ইয়াৰে মই প্ৰথমতে 5টামান লৈ যাম তাৰপিছত মই মাইনাক ক'ম আৰু লৈ যাবলৈ এনেকুৱা হয় পিৰিয়ড পেণ্টিবোৰ আৰু লগতে ইয়াৰে যিটো হেৰি হয় ইয়াৰ যিবোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম মই এইফালে 3টা এনেকুৱা জকিৰ পেণ্টি লৈ লৈছোঁ আৰু লগতে ডিছপ'জেল হেৰি যেতিয়া আপুনি পেণ্টি লয় পিৰিয়ড পেণ্টি লয় তেতিয়াহ'লে প্ৰয়োজন নহ'বও পাৰে চবতকৈ ইম্পৰ্টেণ্ট বস্তু দেখুৱাবলৈ নহ'ল কিন্তু এতিয়া দেখুৱাই লৈছোঁ হস্পিটেল ফাইল লৈ ল'ব লাগিব আৰু মই এয়াও পেক কৰি ল'ম এইফালে মই এডাল ব্ৰাছ আৰু এটা মানে কি কলগেট এটা লৈ লৈছোঁ তাৰপিছতে এখন ফণি এটা লিপষ্টিক আৰু ছানস্ক্ৰীনটো আৰু সেইটো এটা কম্পেক্ট মই নাজানো সেইখিনি প্ৰয়োজন হ'বনে নহয় কিন্তু মই লৈ লৈছোঁ লগতে এটা বেবী বাম কাৰণ প্ৰয়োজন হ'বও পাৰে কাৰণ ঠাণ্ডা যিহেতু থাকিব আৰু লগতে এটা ক্লাচাৰ আৰু লগতে মোৰ চশমাখন আৰু লগতে এটা মই তেলৰ বটল লৈ ল'ম তাৰপিছত মই লৈ ল'ব এইফালে এডাল চাৰ্জাৰ আৰু লগতে ইয়েৰফোনটো কাৰণ যিহেতু হয়তো পিছলৈ মই অকণ ৰিকভাৰ হ'বও পাৰোঁ আৰু ভিডিঅ' এডিট কৰিবলৈ সুবিধা হ'ব পাৰে সেইকাৰণে কিতাপ বস্তু মই লৈ ল'ম
এটা বস্তু ভৰাম, সেইটো হৈছে ফেচ ৱাছ। পাহৰি গৈছোঁ, পিছফালে আছে, সেইকাৰণে আনা নাই, কিন্তু মই এইটো ভৰাই ল'ম। তাৰপিছত মই এখন মাফলাৰ লৈছোঁ, যিটো মই মোৰ কথাটোত ক'বলৈ পাহৰি গ'লোঁ। সেইটো মানে মই এনেকৈ লৈ কাণখনত মানে ঠাণ্ডা বহিবলৈ নিদিয়াকৈ মই এনেকৈ লৈ এনেকৈ যাতে মানে থাকিব পাৰোঁ, যাতে মোৰ ঠাণ্ডাটো নবহে। আৰু চাগে মই আৰু এখন হেভি লৈ ল'ম, কাৰণ এখন পাতল হয়, কিন্তু এখন বহুত হয়। মানে মই এনেকুৱা এখন হয়তো টাউনলৈ গ'লে মই মাক আনিবলৈ দিম। মুঠতে এতিয়াও মোৰ টাইম আছে, মই সেইকাৰণে বেগটো ৰেডি কৰিছোঁ আগতীয়াকৈ, যাতে মানে মই বেগটো ৰেডি কৰোঁতে যাতে মোৰ কিবা যদি বস্তু হেৰাই মানে বস্তু যদি মই নলওঁ, তেতিয়াহ'লে মই এডিটিং কৰি থাকোঁতে যাতে মোৰ বস্তুটো মনৰ পৰা যদি মই বস্তুটো ভৰাই লওঁ। সেইকাৰণে মই অকণমান টাইম এটা লৈছোঁ, আৰু আগতীয়াকৈ দি দিয়া নাই। ভিডিঅ'টো মই দিওঁতে টাইম অকণমান ল'ম। মাফলাৰখনৰ লগত মই এনেকুৱা ধৰণৰ এটা কেপো লৈ ল'ম, কাৰণ এইখন তাৰে মাফলা হয়, মানে মাফলাৰ লগৰে মানে কেপ হয়, তো এইটোৰ সুবিধা হ'ব লৈ ল'বলৈ। আৰু যিহেতু ঠাণ্ডা পৰিব, কাণত ঠাণ্ডা লগাব নালাগে, সেইকাৰণে মই এইটো মোৰ সুবিধাৰ কাৰণে লৈ লৈছোঁ। পিন্ধো নিপিন্ধোটো পিছৰ কথা, কিন্তু এক্সট্ৰা আৰু মানে মই মাফলাৰ বা কোনো ধৰণৰ শ্বল নলওঁ। তাৰপিছত লাগিব ব্লেংকেটটো লাগিবই, আৰু লগতে গাৰু লাগিব। ব্লেংকেট লাগিব আৰু গাৰু লাগিব। মোৰ যি দুটা ছফ্ট গাৰু আছে, সেইকেইটা মই লৈ ল'ম, যাতে ফিটিং কৰাবৰ কাৰণেও সুবিধা হয়, যাতে এনেকুৱা ফিটিং পিলৰ নিচিনাকৈ হৈ থাকে। আৰু লগতে মই অবভিয়াছলি মই লৈ যাব লাগিব এখন ব্লেংকেট, আৰু এখন মই ভাল অলপ মোটা চাই ব্লেংকেট এখন লৈ যাম। সেইটো বস্তু মই দেখুৱাই দিয়া নাই। আমাৰ তাতে 3খন আছে, মই হয়তো অকণমান পাতল এখনেই লৈ যাম চাগে, খুব ডাঠ যিকেইখন অনা হৈছে নতুনকৈ, সেইখিনিতো চাগে নিবলৈ অকণ অসুবিধা হ'ব। যদি অসুবিধা মানে কভাৰ লগাই পেলাই মই তাৰ পৰা এখন লৈ যাম, যাতে মোৰ সুবিধা হয়। মই এটা বস্তু দেখাবলৈ পাহৰি গৈছোঁ, এইটো হৈছে এটা পেটিকোট। মই 2টা পেটিকোট লৈ যাম। এটা মানে ব্ৰিঞ্জল কালাৰ নিচিনা, কিন্তু ধুই দিছে, একদম পানী পৰি আছে, সেইকাৰণে মই ভাবিলোঁ যে এটাকে দেখাই দিওঁ। মই মোজাও লৈ লৈছোঁ, কিন্তু দেখুৱাবলৈহে নহ'ল। আৰু লগতে মই কোনো ধৰণৰ হোম কামিং ড্ৰেছ লোৱা নাই, মানে মই এতিয়ালৈকে থিৰাং কৰি থৈছোঁ যে মই নাইটিয়ে পিন্ধি আহিম। যদি মোৰ মন যায়, তেতিয়াহ'লে নিশ্চয় আপোনালোকক দেখুৱাম বাৰু, বা আপোনালোকে মোক দেখা পাবই ভিডিঅ'বোৰত। দিছোঁ মই বেবীৰ পাৰ্টটোলৈ। বেবীৰ কাৰণে মই কি ল'ম দেখুৱাই দিছোঁ। লগতে মই ৱাইপছ লোৱা নাই, কাৰণ বেবীৰ কাৰণে মই ৱাইপছ লৈ ল'ম, সেইকাৰণে বেবীৰ পাৰ্টটো দেখাম বুলি ভাবিছোঁ। তো পোনপ্ৰথমতে যিটো একদম ইম্পৰ্টেণ্ট, যিটো মই একদম বহুত সযতনেৰে ভৰাইছোঁ, সেইটোৱে হৈছে এইটো প্লাষ্টিকত আছে এখন খুব ধুনীয়াকৈ ধুই থোৱা গামোচা। এইখন খুব ধুনীয়াকৈ ধুই থৈছোঁ। আৰু এখন হৈছে স্বাডল ৰেপ, মানে মসলিন কাপোৰ। এখন ধুতিৰ কাপোৰৰ নিচিনা বুলি ক'ব পাৰি, আৰু কাৰণ মই বহুত ভিডিঅ' চাই পেলাই গম পাইছোঁ যে এনেকুৱা এখন কাপোৰ ল'ব লাগে। আৰু মই ৰেচমিনৰ বেবীটোকো দেখিছোঁ, প্ৰথমতে এখন গামোচাৰে ৰেপ কৰিছে, তাৰপিছত এনেকুৱা এখনে ৰেপ কৰিছে, তাৰপিছত হয়তো আৰু গৰম কিবাৰে বস্তুৰে ৰেপ কৰিব লাগিব, কাৰণ তাইটো হৈছিলে গৰম দিনত, আৰু মোৰ বেবী হ'ব ঠাণ্ডা দিনত। আৰু জানেই নহয়, ঠাণ্ডা দিনত অকণমান বেছিকৈ কেয়াৰ ল'বলগীয়া হয়, আৰু যিহেতু মাকগৰাকীও অসুস্থ থাকে, সেইকাৰণে মই অন্ততঃ মোৰ ফালৰ পৰা যাতে মানুহ যোনখিনি থাকিব, যোন থাকিব, তেওঁলোকক যাতে মই মোৰ বস্তুকেইটা অন্ততঃ দি থ'ব পাৰোঁ, অন্ততঃ মোৰ মানে যাতে বেবীটোক অকণমানকৈ শান্তি দিব পাৰে, সেইটোৱে। কাৰণ সেইখিনি সময়ত আৰু সেইখিনি সময়ত মই কেনেধৰণে ৰিয়েক্ট কৰিম নাজানো যে, সেইকাৰণে মই আগতীয়াকৈ এই 2টা বস্তু ৰেডি কৰি ৰাখিছোঁ। আৰু যদি কয় ডক্টৰে যে কাপোৰ এযোৰ লাগে বুলি, তেতিয়াহ'লে মই কাপোৰ এযোৰ এইটো প্লাষ্টিকত ভৰাই দিম, এইটো মই সুধি ল'ব লাগিব। কিন্তু মই ধুনীয়াকৈ এইটো প্লাষ্টিকত ভৰাই দিছোঁ। এয়া মই আইৰণ কৰিম এতিয়া, কিন্তু মা স্কুল গৈছে, সেইকাৰণে মই আনকি আপোনালোকক অকলে দেখাই লৈছোঁ এতিয়া বৰ্তমান। তাৰপিছত লৈছোঁ মই নেপি। মই কোনো ধৰণৰ যে পাতল নেপিটো যে সেইটো লোৱা নাই, কাৰণ অলৰেডি নিউবৰ্ণ বেবীক বোলে হস্পিটেলৰ পৰা ডাইপাৰ দিয়েই, মানে ৰেচমিনৰ বেবীটোকো দিছে। আৰু লগতে মই যিমানৰ ভিডিঅ' চাইছোঁ, তেওঁলোকে বোলে ডাইপাৰে পিন্ধায়, সেইকাৰণে মই ডাইপাৰো লৈছোঁ বাৰু। কিন্তু মই অকণমান ডাঠ ছাইডৰ, মানে ইয়াতে 1 বা 2টা পি ৰাখিব পাৰে, মই বহুত দিনৰ পৰা চাই মেলি এইকেইটা বস্তু লৈছোঁ। ইয়াৰে মই গোটেই লিংকবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। এনেকুৱা ইয়াৰ যিটো কাপোৰ হয়, একদম কম্বল এখনৰ নিচিনা হয়, আৰু ভিতৰটো বাহিৰটো অকণমান হেৰি টাইপৰ, শব্দটো বুজি পাইছে চাগে। তো ডাইপাৰ ফ্ৰী টাইম যদি দিয়ে, তেতিয়াহ'লে এই 3খন পিন্ধাই দিব পাৰিব নাৰ্ছে, সময়ৰ সুবিধা অনুযায়ী। কিন্তু অলপ ডাঙৰো হৈছে, নাজানো আৰু, সেইটো মই লৈ লৈছোঁ মাত্ৰ মোৰ হেৰিৰ কাৰণে। তাৰপিছত মই আৰু এখন স্বাডল মসলিন কাপোৰ লৈছোঁ। এইখন মানে সেইখনটো মানে লৈ লোৱাৰ পিছত আকৌ ধুবলৈ পৰা যায় নে নাযায় নাজানো, সেইকাৰণে মই বেবীটোক ৰেপ কৰিবলৈ সুবিধা হয়। আৰু এনেকুৱা কাপোৰ গৰম দিনততো বহুত বেছি ভাল, কিন্তু ঠাণ্ডা দিনত কিমান ব্যৱহাৰ হ'ব মই নাজানো, কাৰণ ঠাণ্ডা দিনত বেলেগ ৰেপ কাপোৰো লাগিব, সেইকাৰণে মই তথাপিতো এখনেই লৈছোঁ। আৰু এখন আছে মোৰ তাত, কিন্তু মই এখনেই লৈছোঁ মাত্ৰ।
তাৰপিছত মই লৈছোঁ ড্ৰাই চিট, যিহেতু যদি নেপি টাইম নিদিয়ে ধৰি লওক যদি ধৰি লওক ডাইপাৰ নিপিন্ধায় তেতিয়াহ'লে এনেকুৱা দুখন মই ড্ৰাই চিট লৈ লৈছোঁ। এয়া কালাৰটো দুটা কালাৰত আছে, এটা আছে ব্লু আৰু এইটো ব্ৰিঞ্জল কালাৰত। তাৰপিছত মই আৰু দুখন চুৱেডেল কাপোৰ লৈছোঁ, আৰু সেই দুখন হৈছে এইকেইখন কিন্তু একদম মানে চফ্ট মানে হেৰি হয়, মানে ঊলৰ হয় এইকেইখন। যিহেতু সেইকেইখনে বতাহটো হয়তো কভাৰ আপ কৰিব নোৱাৰিবও পাৰে, সেইকাৰণে মই এই দুখন লৈছোঁ। ইয়াতে যদি মূৰটো এনেকৈ সোমোৱাই লৈ পেলাই যদি কোনোবাই মানে ল'ব বিচাৰে তেতিয়াহ'লে এনেকৈ ল'বলৈ সুবিধা হ'ব, সেইটো হিচাপত লৈছোঁ। কাৰণ ঠাণ্ডা যাতে নাপায় আৰু সেইটোৱে মানে বহুতখিনি বস্তু বেবীক নটিচ কৰি পেলাই বস্তুখিনি লোৱা হৈছে, তো যাতে মানে নিউবৰ্ণ বেবীটোৰ যাতে শান্তি হয় সেইটো হিচাপত। তো মই দুটা কালাৰ লৈছোঁ, এটা হৈছে ব্লু আৰু এটা হৈছে পিংক, কাৰণ কোনেও নাজানে কি হ'ব বয় নে গাৰ্ল, সেইটোৱে। তাৰপিছত ইম্পৰ্টেণ্ট বস্তুটো হৈছে বেবী কাপোৰ। বেবী কাপোৰ মই 4যোৰ কাপোৰ লৈছোঁ মাত্ৰ। প্ৰথমতে এইটো কালাৰত আছে, ইয়াতে আছে পেণ্ট আৰু হেৰি, পেণ্ট লাগে নে নালাগে মই নাজানো, এনেই মাত্ৰ লৈ লৈছোঁ। আৰু এইটো এনেকুৱাই 3যোৰ কাপোৰ, এযোৰ হৈছে পিংকত আৰু এযোৰ হৈছে ব্লুত, এযোৰ ব্লু আৰু এযোৰ পিংক। খুলি মেলি নেদেখাওঁ, এযোৰেই দেখালোঁ। তাৰপিছতো আৰু এযোৰ কাপোৰ লৈছোঁ, মই কৈছোঁ নহয় 4যোৰ লৈছোঁ। এযোৰ হৈছে এইকেইযোৰ কটনত আছে, আৰু এইযোৰ অকণমান উলেন টাইপৰ। এইটো পেণ্টটোতো তেনেকুৱা বিশেষ প্ৰয়োজন নহ'বই চাগে, এইটো এটা। আৰু এই মাত্ৰ মই এই 4যোৰ লৈছোঁ, তাতকৈ বেছি মই নলওঁ। যদি মোৰ মতেতো প্ৰয়োজন নহ'বও পাৰে, কাৰণ অলৰেডি প্ৰথম যদি আপুনি এখন মাছলিন কাপোৰতো ৰেপ কৰে, তাৰপিছত যদি সেই তেনেকুৱা এখন কাপোৰ ধৰি লওক, এনেকুৱা এখন কাপোৰ যদি ৰেপ কৰি দিয়ে তেতিয়াহ'লে বেবী থাকি যাব। ইমান বেছি কাপোৰ সলনি কৰি থকাৰ প্ৰয়োজনো নাথাকিব পাৰে প্ৰথম দিনাখন, হয়তো দ্বিতীয় দিনাখনৰ পৰা কাপোৰ পিন্ধাব চাগে, সেইটো বস্তু মই বৰ এটা নাজানো, কাৰণ মোৰ একো অভিজ্ঞতা নাই যে। তাৰপিছত মই লৈছোঁ এটা মিমি ডাইপাৰ, আৰু এইটো টেপ ডাইপাৰ হয়, মানে এনেধৰণে ডাইপাৰ হয়, এইটো মানে খুলিব পাৰে। আৰু এইটো যদি নহয় বুলি কয় ডক্টৰে, তেতিয়াহ'লে বৰ তাতে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব, মানে সেইটো মই নাজানো। কিন্তু বৰ্তমান মই এনেকুৱা এটাই লৈ লৈছোঁ। ইয়াত আছে কিমান পিচ আছে জানো, 12 পিচ আছে, কিন্তু মই মাত্ৰ 6 পিচমান লৈ যাম চাগে। আৰু যদি বেগত ঠাই হয় তেতিয়াহ'লে মই গুটিটোও লৈ যাব পাৰোঁ। তাৰপিছতে মই এটা বস্তু দেখাওঁ, এনেকুৱা এটা মই বেগ লৈছোঁ। এইটো হিমালয়াৰ ক্ৰীম চ্ৰীমবোৰ থাকে ইয়াতে বেবীৰ, কিন্তু মই মাত্ৰ ইয়াৰ পৰা এটাই বস্তু নিম, সেইটোৱে হৈছে ৰেষ্ট ক্ৰীমটো। চাগে নিম নে নিনিম নেজানো মই সেইটো, কিন্তু মই মাত্ৰ বেবী ক্ৰীমটোহে নিম, কাৰণ বেবী ক্ৰীমটোৱে বহুত প্ৰয়োজন হ'ব পাৰে, হয়তো নিদিবও পাৰে ডক্টৰে লগাবলৈ, কিন্তু ঠাণ্ডা পৰিব বুলি মই এইটো এটাই লৈ যাম। তাৰ বাদে যিখিনি বস্তু আছে গোটেইখিনি নিনো, কিন্তু মই অকণমান ৰিভিউ দি দিছোঁ ইয়াতে মানে কি আছে। আৰু এইটো হৈছে ইয়াতে দুটুকুৰ চাবোন আছে, লগতে এটা মাছাজ অইল আছে, এটা বেবী ৰাছ ক্ৰীম আছে, আৰু লগতে জেণ্টেল ৱাছ আছে, বেবী জেণ্টেল ৱাছ। তাৰপিছত এটা পাউডাৰ আছে, মা আহিলা, এটা পাউডাৰ আছে। এইটো বেবী ক্ৰীমটো দেখালোঁ বাৰু। এইটো লোচন এটা আছে, আৰু এটা ৱাইপছ। ৱাইপছটো লৈ যাম এতিয়া। মই ৱাইপছটো মানে পেকিং কৰি দিম, আৰু ইয়াৰ হিমালয়াৰ ৱাইপছটো বহুত বেছি ধুনীয়া হয়, মানে একদম ডাঙৰ হয়, আৰু লগতে এনেধৰণে খুলিব পৰাকৈ সুবিধা এটা আছে। মই এইটোৱে ৱাইপছ লৈ যাম। ৱাইপছ মই এক্সট্ৰাকৈ কিনাই নাই, আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে তাত এইটো কিনি ল'ব পাৰি, কাৰণ এইটো ধূলি মাকতিৰ কথা নাহে আৰু ভিতৰতে থাকিব। তো এইকাৰণে মই এটাই ৱাইপছ লৈ যাম, এইটো দুইটাৰ কাৰণে। আৰু এইটো এটা। তাৰপিছতে এটা বেবী শ্বেম্পু আছে। এইবোৰ মই একোৱেই নিনো, মাত্ৰ মই যিটো বস্তু আপোনালোকক দেখুৱালোঁ সেই বস্তুটোৱে নিম, সেইটো হৈছে এই ক্ৰীমটো মাত্ৰ, আৰু ক্ৰীমটো আৰু ৱাইপছটো। মই এটা বস্তু দেখাবলৈ পাহৰি গৈছোঁ, এনেধৰণে কেপ দুটা, আৰু এটা এনেকুৱা মিটেন্স, আৰু লগতে এইবোৰ মিটেন এইবোৰ, আৰু লগতে শ্বক। মই মমেণ্ট থাকাচোন, একো নহয় আহিব পৰা। এনেকুৱা শ্বকবোৰ লৈ লৈছোঁ। তো ইয়াৰে মাত্ৰ মই দুটা ছেটেই লৈছোঁ, কাৰণ লাগিব পাৰে। আৰু অলৰেডি মই ঘৰত আৰু দুটা ছেট থৈ গৈছোঁ, যদি বেছি প্ৰয়োজন হয় মই এনেকৈ পঠাই দিম, কাৰণ ধুই মেলি থৈছোঁ, তাই লৈ যাবহি। ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো হৈছে বেবী কেৰি কৰা। কাৰেণ্টটো গুচি গৈছিল, কাৰেণ্ট দৰ্জাৰ ওচৰলৈ আহিলোঁ, কিন্তু আকৌ আহি গ'ল কাৰেণ্টটো। বাৰু ঠিক আছে, বেবীটো এনেকৈ কেৰি কৰিবৰ কাৰণে বেবী কেৰিং বেগ নহয়, বেবী নেষ্ট বুলি কয় নেকি, মানে বেবী বা
এনেকুৱা তো এইটো পাই থাকিবলৈ সুবিধা তো সেইকাৰণে মই সেইটো লৈ লৈছোঁ আৰু দুটা বস্তু পিটিককৈ দেখাবলৈ আছে মই দেখাই লওঁ তাৰপিছত মই এনেকুৱা এখন স্বাদল হয় আৰু ইয়াতে মানে সেইখন মই ধুই দিছিলোঁ একচুৱেলি 4 দিন ৰ'দ লাগিছে এতিয়াও শুকুৱাই নাই তো সেইটো মই দেখাব লাগে কাৰণে আপোনালোকক দেখাই আছোঁহি এইটো এনেধৰণে মানে আৰু ৰাখিব পাৰি চিৰিয়াছলি শুকুৱা নাই আকৌ কি কথা ক'ব লাগিছে তুমি চুই চোৱা এনেই গালি দি আছে মোক বাৰু এয়া এনেধৰণে ৰাখিব পাৰি এনেকুৱা এখন ছেম এওঁ লৈছে পিংক কালাৰতে মই ফটো এখন লগাই দিছোঁ আই লাভ ডেড বুলি সেইখন কিন্তু তেওঁ মই ভিডিঅ'টো এওঁ অহাৰ পিছতে দিম মানে এটা মই এডিট কৰি মেলি হ'ব নহয় তেতিয়া দিম কিন্তু মই এটা কথা কৈছোঁ আৰু যে তেওঁ ল'লে তাকো পিংক কালাৰতে সেইকাৰণে কিন্তু খালি তাত নাম কিবা এটা লিখা আছে এনেকুৱা হেৰি এটা আৰু লগতে আৰু এযোৰ কাপ মানে কিছুমান কিবা কিবি লৈ থৈছে সেয়া মই আহিলে দেখুৱাম বাৰু তাৰপিছত এইখন এখন মই মানে হেৰি লৈছোঁ এখন ব্লেংকেট লৈছোঁ একদম ছফ্ট হয় ব্লেংকেটখন ইমানেই বেছি মৰম লগা তো সেইবোৰ পিংকত লৈছোঁ কাৰণে এখন মই ব্লুত লৈ লৈছোঁ যাতে দুইটা কালাৰ এটা হেৰি হিচাপত থাকে কাৰণ কোনেও নাজানে ন তো সেইটো হিচাপত এইখনো বহুত বেছি ছফ্ট হয় একদম হয়তো এইখন প্ৰয়োজন হ'বনে নহয় নাজানো কাৰণ অলৰেডি এনেকুৱা এটা হেৰিতে ৰেপ এটাতে সোমাই থাকিব ন কিন্তু নিউ নাজানো আৰু এইখন হয়তো মই নিনিম চাগে কিন্তু কাৰণ অলৰেডি বেগটো স্পেচৰ কথা আছে মানে অলৰেডি ইমান বেছি বস্তুৰ মানে মই কৈছোঁ যে মই লিমিটেড বস্তু নিম কিন্তু মই এইখনো ধুই মেলি ধুনীয়াকৈ শুকুৱাই থৈ দিছোঁ এটা বাতি লৈ লৈছোঁ আৰু এখন স্পুন আল্লাই নকৰক যে এইটো বস্তু সকলোৰে প্ৰয়োজন হওক মানে যিসকলৰ যদি মানে ফিটিঙত অসুবিধা হয় তেওঁলোকে তেতিয়া সেনেধৰণে মানে ইয়াতে মইতো জুচনাৰ ক্ষেত্ৰত দেখিছিলোঁ কিন্তু তাইতো ফিটিং তাৰ সেইদিনাখনে আহিছিলে মানে ৰাতি মানলৈ কিন্তু ঠিক আহে যিকণ সময়ত আৰু বেবীটো উলিয়াই দিয়ে সেইকণ সময়ত কান্দে ন বেবীটোৱে তো সেইকণ সময়তে মানে হেৰি কৰি পেলাই হেৰি কৰিছিলে কিন্তু তাইতো মোৰ মতেতো তাই মিল্ক বহুত ভাল আছিলে মানে বাৰু যিয়ে হওক তো সেই হস্পিটেলৰ এটা দুটা দিনত হয়তো আল্লাই নকৰক যে নাহক হয়তো নাহিবও পাৰে কিন্তু সেইকাৰণে নিজৰ আগতীয়াকৈ এটা প্ৰিপেয়াৰ হৈ থকাটো সুবিধা আৰু এনেধৰণে লৈ যাবলৈ দিয়ে গাইজ এইটোৱে আছিলে মোৰ বেগটো ৰেডি কৰাটো আৰু বেগটো মই গোটেইখিনি ভৰাব লাগিব অৱস্থাটো দেখাই থৈছোঁ কৰিম আৰু মায়ে মই ধুনীয়াকৈ কৰিম কাৰণ ক'ত কি বস্তু থ'ব লাগিব সেইটো বস্তু মইতো আৰু মই থৈ দিলেই নহ'ব ন কাৰণ উলিয়াইতো তেওঁৱে দিব সেইকাৰণে দুয়োগৰাকী কৰিম আৰু লগতে আইৰণ কৰিব লাগিব এইখিনি কাপোৰত সেইখিনিও কৰিম বাৰু কৰি মেলি একদম ধুনীয়াকৈ বেগটো ৰেডি কৰিম আৰু ৰেডি কৰাৰ দিনাখন হস্পিটেলতো আপোনালোকে দেখা পাবই আৰু লগতে আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তোমালোকে কমেণ্ট কৰিব আজিলৈ আহিছে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে লগ পাম আহিবলগীয়া হয়তো ব্লগটো আপোনালোকৰ বহুত বেছি স্পেচিয়েলো হ'ব পাৰে আৰু লগতে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ বহুত বেছি মোৰ প্ৰয়োজন হৈছে এইকণ সময় মানে আজি যিটো ভিডিঅ' মই পাব্লিক কৰিছোঁ সেই পাব্লিক কৰাৰ সময়ত মোৰ বহুত বেছি মানে দোৱা আৰু আশীৰ্বাদৰ প্ৰয়োজন হৈছে কাৰণ মই অতি মানে বহুত বেছি প্ৰয়োজন হৈছে তো আশা কৰিছোঁ আপোনালোকে মোৰ সেই দোৱা আৰু আশীৰ্বাদ মোলৈ কৰিব বুলি আৰু লগতে যাতে সেই সম্পূৰ্ণ সকলোখিনি ভাল হৈ যায় তাৰে যাতে মোৰ কাৰণে দোৱা কৰিব সেইবাবে বাৰু ঠিক আছে আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই গাইজ